বন্ধু বান্ধৱীসকল কেনে খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰ বৰ্তমান ভালেই সো আজিৰ দিনটো এনেকৈ আৰম্ভ কৰিছোঁ বাকী আপোনালোকৰ দিনটো আজি অকণমান কিবা কিবিকৈ দেখাম তো চাই যাব ভিডিঅ'টো আজি ভিডিঅ'টো ডেইলি ভ্লগেই হ'ব আৰু এতিয়া দুপৰীয়া মানে 12টামান বাজিলে আৰু বাকী এতিয়া কামবোৰ কৰি আছোঁ যিখিনি কাম কৰিবলগীয়া থাকে যিহেতুকে আজি ছানডে সো সেইকাৰণে বাও ঘৰতে আছে আজি অকণমান দেখাম আৰু আপোনালোকক দিনটো চাই থাকিব আৰু বাকী এতিয়া আজি আপোনালোকৰ ফালে গৰম কেনেকুৱা বাৰু আজি মই ভিডিঅ'টো 4 তাৰিখে বনাই আছোঁ মানে মে'ৰ 4 তাৰিখে আজি ভিডিঅ'টো কৰি আছোঁ আৰু আজি অকণমান মানে ৰ'দটো অলপমান দিছে ৰ'দটো দিয়াৰ কাৰণে অকণমান ভালো হৈছে কিন্তু বহুত বেছি বৰষুণ পৰি আছিলে আমাৰ ফালে বাকী অলপ আজি অলপমান গৰম লাগিছে আৰু সো তাকে আৰু বিহু কেনেকুৱা কি গ'ল জনাব মোৰ ভালে গ'ল বাৰু বিহু কিন্তু বিহু প্ৰগ্ৰাম চাবলৈ যোৱাটো হোৱা নাই আমাৰ ইয়াত কুসুম কৈলাশ আহিছিলে মানে তথাপিও মানে চাবলৈ যোৱা নহ'ল আৰু বাকী চাই থাকিব ভিডিঅ'টো দেখাই থাকিম ইটো আৰু সেয়াই আৰু চাই থাকিব দেই আৰু দিনটো দেখাম এতিয়া মানে বায়ে আচলতে মটন বনাই আছে দৈৰ লগত মটন খাই কোনে ভাল পায় দৈ মানে তাই মই বনাম বুলি কৈছিলোঁ আজি কিন্তু তাই ক'লে যে নাই মই বনাম বুলি তই বনা তেতিয়াহ'লে তই যিহেতুকে আছ আজি ঘৰতে তাই বনাবলৈ যিহেতুকে মন কৰিছে তো তাই বনাইছে কিন্তু মোৰো আজি বনাবলৈ মন আছিলে মানে দৈৰ লগত মাংস মটন মানে বনাবলৈ মনটো আছিলে খায়ো ভাল লাগে দৈৰ লগত নহয়নে আপোনালোকে খাই ভাল পায়নে তাকে তাই এতিয়া বনাই আছে দেখাই থাকিম দিনটো ইটো তো চাই থাকিব ভিডিঅ'টো সো গাইজ বাহিৰত পূৰা বেছি ৰ'দ আৰু এয়া মই ফুলখিনি ইয়ালৈ লৈ আহিলোঁ পিছ চাইডে সিটো চাইডে যে আছিলে সেইখিনি ফুল আনি পেলাই ইয়াত দি দিলোঁ এতিয়া ইয়াত বৰ ধুনীয়াকৈ পৰে ৰ'দটো গৰম দিনত এইখিনিত মানে ধুনীয়াকৈ পৰে আৰু যোৱাকালি এইটো ফুল লগালোঁ এইটো মাহী আনি দিছিলোঁ এইটো ধুনীয়াকৈ লগালোঁ আৰু সেয়া তাকে অকণমান দেখাই আছোঁ আৰু এইফালে এইখিনি ফুল ইয়াতে থৈ দিছোঁ আৰু ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ ৰ'দো পৰিব বৰষুণো পৰিব ইয়াত এতিয়া ভাল হ'ব সেইকাৰণে আৰু এই ফুলটো মই ধুনীয়াকৈ এইটো কাটি দিলোঁ মানে ইয়াত ধুনীয়াকৈ ফুলিছিলে ফুলটো মানে ফুলাৰ পিছত আৰু যেতিয়া শুকাই যায় তেতিয়া এনেকৈ কাটি দিব লাগে তেতিয়া কি হয় আকৌ নতুনকৈ মানে এনেকৈ ইয়াত দেখিব পাইছে এয়া আকৌ এনেকৈ নতুনকৈ পোখা মেলাই তেতিয়া ভাল হয় আৰু আকৌ ধুনীয়াকৈ লাগিব তেতিয়া এনেকৈ কাটি দিব লাগে সেইখিনি এতিয়া ইয়াতে ৰাখিছোঁ তাৰপিছতে এইবোৰ অকণমান ইফালে দেখাই আছোঁ ৰ'ব এই কচুটো আপোনালোকে খায়নে বাৰু এইটো কচু এই কচুটো খাই মই আমাৰ ইয়াত মানে বহুত হয় মানে এই কচুটো ইয়াত য'তে ত'তে হয় মানে প্ৰথমতে ভবা নাছিলোঁ এইটো কচু বুলি পিছত বা এজনীয়ে ক'লে এইটো খাই বুলি তাৰপিছতে খাইছোঁ ইমান ভাল লাগে এনেকৈ চাটনি কৰি খাইছিলোঁ খুব ভাল লাগে আপোনালোকে যদি এইটো কচু খোৱা নাই অকণমান দেখাই দিছোঁ ভালকৈ খাবচোন খুব ভাল লাগে চাটনি কৰি খাবলৈ খুব বেছি ভাল হয় এইফালে গাইজ এয়া বটল পেইণ্টিং কৰিছিলোঁ যোৱাকালি তাকে এয়া নেল পলিচ লগাই আছোঁ এতিয়া মই এনেকৈয়ে কৰোঁ মানে এনেকৈ ধুনীয়াকৈ ফেব্ৰিক দি ধুনীয়াকৈ কালাৰ কৰি পেলাই যিখিনি মানে থাকে অলপমান মিলাই পেলাই সেই নেল পলিচ দি যিখিনি পাৰোঁ এয়া দেখি হৈছে ব্লু কালাৰ দিছোঁ তাৰপিছতে এয়া পিংক কালাৰ ৰেড কালাৰ এনেকৈ নেল পলিচ দি ধুনীয়াকৈ মিলাই দিওঁ তেতিয়া ভাল লাগে মোৰ পৰা মানে একো বটলে মানে সাৰি নাযায় য'ত যি পাওঁ তাকে মানে কৰি থাকোঁ ভাল লাগে এনেকৈ থৈ দিলে মানে ইয়াতে ধুনীয়াকৈ যদি মই এতিয়া মানি প্লেণ্ট থৈ দিওঁ ভাল লাগিব সেইকাৰণে ভাল লাগে মানে যিকোনো বটল য'ত যি পাওঁ মানে এইবোৰ মানে কৰোঁৱে আৰু আপোনালোকে কৰি ভাল পায়নে বটল পেইণ্টিং মই মানে যি পাৰোঁ তাকে কৰোঁ তাকে এতিয়া কৰি আছোঁ এয়া নেল পলিচ উলিয়াই লৈছোঁ ৰ'ব এয়া উলিয়াই লৈছোঁ তাকে এতিয়া সানি আছোঁ এতিয়া ধুনীয়াকৈ মানে এইখিনি ধুনীয়াকৈ এতিয়া লগাই আছোঁ চ' এয়া কৰি আছোঁ অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ কেনেকুৱা হৈছে জনাব আৰু দুটামান আছে সেইকেইটাও দেখাম বাৰু ৰ'ব চ' গাইজ ইয়াৰ আগতে কৰা বটলটো এইটো আছিলে ইয়াতে মই ধুনীয়াকৈ এনেকৈ ফুল থৈ দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ইয়াত মানি প্লেনেট হ'ব পাৰে মই আজি যিটো বটল পেইণ্ট কৰিলোঁ তাত মই মানি প্লেনেট হ'ম আৰু মানে এনেকুৱা বটলবিলাক যিকোনো বটল মানে এনেকৈ পেলাই দিয়াতকৈ এনেকৈ যদি আপোনালোকে ফেব্ৰিক এনেকৈ কিনি আনি পেলাই ঘৰতে এনেকৈ কৰিব পাৰে খুব ভাল লাগে কিনা মানে যিমানবিলাক আপোনালোকে দোকানত যিমানবিলাক কিনিবলৈ পায় ন তাতকৈ মানে এনেকৈ বটল এনেকৈ সজাই থ'লে বৰ ভাল লাগে মই খুব ভাল পাওঁ আপোনালোকে ভাল পায়নে যিসকলে এনেকুৱা বটল পেইণ্টিং কৰি ভাল পায় তেখেতসকলে জানিব খুব ভাল লাগে আৰু সেয়াই আৰু সেইটো কেনেকুৱা হৈছে জনাব আৰু মই একো এইবোৰ মানে ডিজাইন এইবোৰ ক'তো চাই মেলি নিদিওঁ দেই নিজৰ মানে মনত যি আহে এনেকৈ আঁকি যাওঁ আৰু হৈ যায় ধুনীয়াকৈ বাকী এইটো কেনেকুৱা হৈছে জনাব মোৰ বটল পেইণ্টিং কৰা মেলা হৈ গ'ল আপোনালোকে এনেকৈ বটল এনেকৈ পেইণ্ট কৰি ভাল পায়নে মই খুব ভাল পাওঁ আৰু যিসকলে মানে ঘৰ সজাই ভাল পায় তেখেতসকলে কথাটো জানিব খুব ভাল লাগে এনেকুৱা মই কেইবাটাও বটল মই পেইণ্টিং কৰিলোঁ আৰু মাত্ৰ দুটা কালাৰ এটা য়েল্ল' আৰু এটা অৰেঞ্জ দুটা কালাৰেই মই তেনেকৈয়ে মানে কৰি মেলি বহুতকেইটা বটল বনালোঁ
আৰু আপোনালোকে যদি বটল পেইণ্টিং কৰিব বিচাৰিছে তেতিয়াহ'লে দুটামান কালাৰ কিনিয়ে আপোনালোকে বহুতকেইটা বটল পেইণ্টিং কৰিব পাৰিব আৰু যিকোনো বটল সৰু মূল বটল এটাও সাৰি নাযায় মানে চবতে এনেকৈ পেইণ্টিং কৰি মেলি দিওঁ ঘৰ যিসকলে সজাই ভাল পায় তেখেতসকলে জানিব চ' সিমানে আৰু এতিয়া যাওঁ ভাত খাবলৈ আৰু এতিয়া সময় যিহেতু এতিয়া হৈছে 2টামান বাজি গ'লেই যিহেতুকে চ' যাওঁ ভাতকেইটা খাই মেলি আহোঁ তাৰপিছতে আপোনালোকক লগ পাই আছোঁ ৰঙা ফুট কোনে দিলে এইফালে আমাৰ মুনিক কোনোবাই ৰঙা ফুট দি দিছে দেই এজনী এতিয়া আমাৰ বোৱাৰী মুনি চাই দিয়া আপুনি গোটেইজনী একে চিকুটি দিব লাগিব ন এজনীক খালি ফুলা ফুলাৰ লুচি লাগে কুকাৰত দিলে নাখায় এতিয়া লুচি খাই আছে তাই গাইজ এই কঁঠাল গছজোপাত জানো চৰাই আছিল নেকি চাওকচোন চৰাই পোৱালি 2টা এনেকৈ পৰি আছে এটাটো মৰিলে কিন্তু এতিয়া এই 2টা অকণমান জীয়াই আছে মানে এতিয়া মাককেইজনীও বহুত বেছি চিঞৰি আছে চব ভাবিছোঁ ইয়াতে থৈ দিওঁ তেতিয়াৰ পৰা লৈ যাব পাৰিব পানী অলপমান দিছোঁ কিন্তু খোৱা নাই বাকী ইজনী মাকজনী আছিলে কিন্তু খুব চিঞৰি আছে কি চৰাই বা চ' গাইজ সময় আছিল তেতিয়া দুপৰীয়া এনেকৈ চৰাই পোৱালি 3টামান পৰিছিলে এটাটো মৰিয়ে থাকিলে মৰি থকাটো বহুত তেনেকৈ মানে পেলাই দিয়া হ'ল তাৰপিছতে এই 2টা অলপমান মানে জীয়াই থকা নিচিনা হৈ আছিলে সেইকাৰণে ভাবিলোঁ এনেকৈ থৈ দিওঁ অলপ জীয়াই আছে তাকো মানে এটা মানে একদম পূৰা মৰি যোৱা নিচিনাই হৈছিলে তথাপি পানী চানী দিছিলোঁ মই মানে ভাবিছোঁ যে কি কৰোঁ এতিয়া মানে একোতো ভালকৈ নাজানো আৰু মানে যিহেতুকে সিহঁতে কষ্ট পাই পেলাই মানে একদম মানে আধা মৰা নিচিনা হৈ গ'লগৈ আৰু মাকজনীয়ে বহুত বেছি চিঞৰি আছিলে ভাবিছিলোঁ এনেকৈ থৈ দিওঁ ইয়াতে অলপ টাইম এনেকৈ চাওঁ মাকজনী আহি যদি লৈ যায় তেতিয়াহ'লে লৈ যাব পাৰিব কিন্তু চৰাই পোৱালিকেইটা নিয়াটো ইমান এটা সম্ভৱ নাছিলে এনেকৈ মুখত লৈ যোৱাটো মানে সম্ভৱ নহয় কাৰণ চৰাইজনীৰ মাকজনী ইমান ডাঙৰ নহয় মানে আৰু পোৱালিকেইটা একেবাৰে সৰু আছিল ন চ' সেইকাৰণে নিবলৈও অসুবিধা হ'ল হয় তথাপিও ভাবিছিলোঁ যে এনেকৈ থৈ দিওঁ নিব নেকি কিন্তু নিবলৈ মানে বহুত চিঞৰ বাখৰ কৰি আছিলে তথাপিও নিবলৈ মানে আহিব নোৱাৰিলে মৰি থাকিলে আচলতে লাষ্টত পোৱালিকেইটা বৰ বেয়া লাগিলে এনেকৈ দেখিলে মানে বৰ বেয়া লাগে আচলতে সিহঁতৰ জীৱনটো চাগে তেনেকৈ আছিলে আয়ুসে ইমান কম দিনৰ কাৰণে চাগে লৈ আহিছিলে জন্ম হৈ মৰিবলগীয়া হ'ল এনেকৈ অকণমান বেয়া লাগিলে দিনটো এনেকৈ দেখি পেলাই আচলতে আমাৰ ইয়াত বহুত বেছি চৰাই মানে আমি যিটো এতিয়া কোৱাৰ্টাৰত থাকোঁ সেইটো ছাইডত বহুত বেছি গছ আছে আৰু গছত বহুত চৰাই থাকে এনেকৈ চাগে কিমান মৰে তাৰ কোনো ঠিকনা নাই তথাপিও মানে ঘৰৰ সন্মুখত আচলতে পৰা কাৰণেহে চাগে দেখিলোঁ এই কঁঠাল গছজোপাৰ ওপৰতে আছিলে কি কৰিব আৰু তাকে আজিৰ ভিডিঅ'টো অকণমান বেয়া লাগিলে দিনটো আজিলৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই